अध्यक्ष मंडली और संचालक मंडली धन्यवाद जनाई उद्योक्ता खूब अभिनंदन जनाई मैं कथाखिनि सामरिছো नमस्कार जय शक्ति নোহোৱাকৈ নিশ্চয় আমি আগবাঢ়িব নোৱাৰো আৰু অসম আন্দোলনত স্ত্ৰী শক্তিৰ যিটো ভূমিকা আমি কেতিয়াও পাহৰিব নোৱাৰো মোৰ এতিয়াও মনত পৰিছে মালিগাঁৱত জেনেৰেল মেনেজাৰ আহিছে খবৰ আহিলে জেনেৰেল মেনেজাৰক ৰখাব লাগে অফিচলৈ যাব নোৱাৰাকে মোৰ লগত আছিলে মাত্ৰ 7 গৰাকী মহিলা 7 গৰাকী মহিলা লৈ পেলাই আমি জেনেৰেল মেনেজাৰক আগবঢ়াইছিলো এসপি বুধয় হৰেকৃষ্ণ ডেকা আছিলে মোৰ গাত লাঠিৰ কোব পৰিছিলে কিন্তু আমি 7 গৰাকী মহিলা লৈ মই অকলে সেই কাম সেই সময়ত সেইবোৰ কামই আমাৰ কাৰণে বৰ ডাঙৰ কাম আছিলে এডভেঞ্চাৰাছ আছিলে যি নহওক বহুত ধন্যবাদ বাইদেউ মই ইয়াৰ পিছতে অনুৰোধ জনাইছো মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱক এই নিশ্চয় তেখেতে নিশ্চয় অসম একৰ্ডৰ ওপৰত বিশদভাৱে বহুত কথা ক'ব পাৰিব কিন্তু আমি আজি ইয়াত অকল টেকনিক্যাল কথাখিনি যেহেতু আমি শৈক্ষিকভাৱে বৌদ্ধিকভাৱে আমি একত্ৰিত হৈছোঁ টেকনিক্যাল কথাখিনি যদি আপুনি অনুকিয়াই দিয়ে তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আমি আগবাঢ়ি যাবলৈ আমাৰ সুবিধা হ'ব সন্মানীয় সঞ্চালকদ্বয় আয়োজকসকল আৰু আজিৰ এই আলোচনাত অংশগ্ৰহণ কৰা বিশিষ্ট বুদ্ধিজীৱী বিশেষজ্ঞ আৰু শুভাকাংক্ষীসকল মই জয়জয়তে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুদীৰ্ঘ 29 বছৰৰ পিছত আজি অসম চুক্তিৰ বিষয়ে আলোচনা কৰাটো পজিটিভ আৰু নিগেটিভ এই দুইটা দিশতেই সেইটো মই ভাবোঁ যে ই যোগাত্মক দিশ হিচাপে পৰিগণিত হ'ব যি কি নহওক কিয় বিভিন্ন আইনগত দিশ সামাজিক পৰিৱেশ ৰাজনৈতিক পৰিস্থিতি এইকেইটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ দেশখনত যিহেতু এখন গণতান্ত্ৰিক দেশ তাত লোকসভা ৰাজ্যসভা বা বিধানসভাসমূহত আইন প্ৰণয়ন কৰা হয় কাম কৰা হয় তাতো সীমাবদ্ধতা আছে যেখেতসকল দুইগৰাকী সঞ্চালকে এই ক্ষেত্ৰত এক্সপাৰ্ট যে ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট ইউনিয়ন লিষ্ট ক্ষমতা ভাগো আছে যে কোনখিনি কাম কোনে কৰিব কোনখিনি কাম কোনে কৰিব নোৱাৰিব আৰু সেইকাৰণে বহু সময়ত দাবী উঠি আহিছে যে ৰাজ্যবিলাকক অধিক ক্ষমতা দিব লাগে যে 4টা বিভাগ আমি এজিপিও সমৰ্থন কৰিছিলোঁ এজিপি গঠন হোৱাৰ পিছত যে 4টা বিভাগ কেন্দ্ৰীয় হাতত থাকিব লাগে বাকীবিলাক ৰাজ্যবিলাকলৈ দিব লাগে নহ'লে যিটো ফেডাৰেল ষ্ট্ৰাকচাৰৰ সুবিধা সেই সুবিধাটো ৰাজ্যবিলাকে আজি উপলব্ধি কৰিব পৰা নাই গতিকে সেই সমস্যাবিলাক আমাৰ আছে আৰু আমাৰ অসমখন হৈছে বহু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি ভাষা ধৰ্ম সংস্কৃতি ইয়াৰে পৰিপূৰ্ণ আপোনালোকে জানে যে অসমত আহি ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকেই বিধায়ক হ'ব পাৰে সংসদৰ সদস্য হ'ব পাৰে কিন্তু অসমৰ পৰা যোৱা কোনো এজনেই বোধহয় বেলেগ বহু ক্ষেত্ৰত দেখা যায় যে বিভিন্ন কাৰণত আমাৰ ক্ষমতাৰ পৰিসৰটো সীমাবদ্ধ আজি বহুতে কৈছে যে আমাৰ চুক্তিখন কৰোঁতেই ভুল হৈ গ'ল নেকি কোনোবাই কৈছে যে ইমপ্লিমেণ্টেশ্যনত আমাৰ অসুবিধা হৈছে বা ফল্ট হৈছে নেকি হয় ভাৰতীয় সংবিধান আৰু ভাৰতীয় আইন মতে বিদেশী নাগৰিকৰ গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হাতত আৰু সেইকাৰণে অসম চুক্তি স্বাক্ষৰ কৰোঁতেও এই বিষয়টো বহুবাৰ ডিবেট হৈছে বিভিন্ন আলোচনা হৈছে মুকলিভাৱে হৈছে গোপনীয়ভাৱে হৈছে বিভিন্ন আইনজ্ঞৰ পৰামৰ্শ সেই সময়ত লোৱা হৈছিল আৰু সেইকাৰণে ক্লজ 15ত যিটো আছে যে হোম এফেয়াৰ্ছ যে নডেল মিনিষ্ট্ৰী ফৰ ইমপ্লিমেণ্টেশ্যন অফ দ্য আছাম একৰ্ড এই বিষয়টো তাত সোমোৱা হৈছিল আৰু তাত বিভিন্ন প্ৰভিজনত এই কথাটো কোৱা হৈছিলে যে কেন্দ্ৰীয় চৰকাৰে উপযুক্তভাৱে
বাংলাদেশৰ পৰা অহা নাগৰিকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা হাতত ল'ব লাগে। আজি কেইদিনমান আগত কোনোবা এটা ৰাজনৈতিক দলে ষ্টেটমেণ্ট দিছে যে AGPৰ দিনতেই বাংলাদেশক মাতি এৰি দিছে। AGPৰ দিনত বাংলাদেশক মাতি এৰি দিয়া নাই, কিন্তু ইণ্টাৰনেশ্যনেল যি ল সেই ল মতে দুখন কাণ্ট্ৰিৰ মাজত যেতিয়া সীমা নিৰ্ধাৰিত হয় তেতিয়া সেই সীমাত দুইখন দেশে 0 পইণ্টৰ পৰা 150 মিটাৰ্ছ এৰি বৰ্ডাৰ ফেন্সিং ৰোড বনাব পাৰে দুইফালে। 0 পইণ্টত নোৱাৰে। 85 চনত চৰকাৰ কৰাৰ পিছত আমি যেতিয়া কেন্দ্ৰীয় চৰকাৰক খুবকৈ লাগিছিলোঁ বৰ্ডাৰ ফেন্সিং হ'ব লাগে, ৰোড হ'ব লাগে, কেন্দ্ৰীয় চৰকাৰ সন্মত হোৱা নাছিল। তেতিয়া আমি কৈছিলোঁ যে আমি PWD ডিপাৰ্টমেণ্টৰ পৰাই কাম আৰম্ভ কৰিম যদি আপোনালোকে আৰম্ভ নকৰে। তেতিয়া PWD বিভাগক 0 পইণ্টত ফেন্সিং আৰু ৰোড বনাবৰ কাৰণে দায়িত্ব দিয়া হৈছিল, 0 পইণ্টত বিশেষকৈ ফেন্সিং। আৰু তেতিয়া বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ লগত গুলীয়াগুলি হৈছিল, যাৰ ফলত গোটেই বিষয়টো স্থবিৰ হৈ পৰিছিল। আৰু দিল্লী আৰু ঢাকাৰ মাজত হোৱা আলোচনা অনুসৰি 150 মিটাৰ এৰি আলোচনা তাত ফেন্সিং আৰু বৰ্ডাৰ বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এতিয়াও বহু অঞ্চল ডিমাৰ্কেশ্যন নোহোৱাকৈ আছে কৰিমগঞ্জৰ অঞ্চলত। ৰেড ক্লিফে সেই সময়ত যি বৰ্ডাৰ লাইন প্ৰিপেয়াৰ কৰিছিল সেইমতেই তেওঁ কৰিমগঞ্জ চাৰ্কিট হাউচত বহি, ধুবুৰী চাৰ্কিট হাউচত বহি, সেই সময়ত দিল্লীতো বহি ইষ্ট পাকিস্তান আৰু ভাৰতবৰ্ষৰ সীমা নিৰ্ধাৰিত কৰিছিল। আৰু কিছুমান ইমাজিনেৰী লাইন আছে, আৰু তাৰ ফলত গ্ৰাউণ্ড লেভেলত যিটো ডিমাৰ্কেশ্যন এই ডিমাৰ্কেশ্যন হোৱা নাছিল। আৰু সেইকাৰণে আমি আজিও এই সমস্যাটো ওলাই আছে। যেনেকৈ মেকমোহন লাইন, যে ভাৰতবৰ্ষৰ মেকমোহন লাইন বাৰ্মাৰ ব্ৰিটিছ চাইনাই মানি ল'লে, কিন্তু ভাৰতবৰ্ষৰ লগত মেকমোহন লাইনৰ যি সীমা সেই সীমা আজিও চীনে মানি লোৱা নাই। ব্ৰহ্মদেশৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে মানি ল'লে। এনেকুৱা বহু কথা আছে যে কৰিমগঞ্জৰ যিখন চাহ বাগিচা আজি বাংলাদেশক দিবলৈ লোৱা হৈছে, সেইখন চাহ বাগিচাত সেই সময়ত যিজন BSFৰ ডাঙৰ অফিচাৰ আছিল, তেওঁ বাংলাদেশৰ এটা পৰিয়ালৰ লগত হোৱা সম্পৰ্কৰ কাৰণে সেই এৰিয়াটো তেওঁলোকক দি দিছিল যে তোমালোকে চাবা। আজি সেইটো দেখুওৱা হৈছে যে এডভাৰ্ছ পজিশ্যন বাংলাদেশৰ বুলি, কিন্তু সেইটো নহয়। তাত ভাৰতবৰ্ষৰ অধিকাৰ আছে। অসম চৰকাৰৰ দায়িত্ব হৈছে ফেন্সিং আৰু ৰোড বনাওঁতে কেৱল মাটি দিয়াটো, জুখি কৰি পেলাই মাটি দিব লাগে পিলাৰৰ পৰা যে 150 মিটাৰ ৰাস্তা বনাবৰ কাৰণে আৰু ফেন্সিং বনাবৰ কাৰণে। অসম চুক্তিত এটা ক্লজত আছে যে 0 পইণ্টৰ পৰা ফেন্সিং আৰু ৰাস্তা বনোৱালৈকে এইটো ফ্ৰী লেণ্ড হ'ব লাগিব। সেইটো চালে আপোনালোকে গম পাব। আৰু তাত পপুলেশ্যন ফ্ৰী জোন হ'ব লাগিব। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসম গণ সংগ্ৰাম পৰিষদ ভংগ হৈছিল, আৰু অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত দায়িত্ব সন্নিৱিষ্ট কৰা হৈছিল। মই ওৱান অফ দ্য ছিগনেটাৰী, আমাৰ বিৰাজ শৰ্মা ডাঙৰীয়া ওৱান অফ দ্য ছিগনেটাৰী। ফুকন ডাঙৰীয়া আজি আমাৰ মাজত নাই, মিছেছ ত্ৰিবেদীও আজি নাই, তেওঁ ৰিটায়াৰ হৈ গুচি গ'ল। RD প্ৰধানো নাই, তেওঁ ৰিটায়াৰ হৈ গ'ল। ৰাজীৱ গান্ধীও আজি নাই, আৰু শৱনো নাই, শৱনো ঢুকালে। এতিয়া গোটেই ঘটনাটো হৈছে যে আমি ছিগনেটাৰী আছিলোঁ আছুৰ দায়িত্বত থকাৰ কাৰণে, আছুৰ প্ৰেচিডেণ্ট হিচাপে, ইণ্ডিভিজুৱেলি নহয়। ইণ্ডিভিজুৱেলি মই তাত চহী কৰিবলৈ যোৱা নাই। আছুৰ গোটেই হ'ল এক্সিকিউটিভ, গণসংগ্ৰাম পৰিষদৰ হ'ল এক্সিকিউটিভ, এইবিলাকে তেওঁলোকৰ লগত আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছিল। ৰাজীৱ গান্ধী এজ এ প্ৰাইম মিনিষ্টাৰ, শ্ৰৱণ গৃহমন্ত্ৰী হিচাপে। আৰু সেইকাৰণে এই চুক্তিখনত এই কথাটো সন্নিৱিষ্ট আছে, ভৱিষ্যতলৈ আলোচনা কৰিবলগীয়া হ'লে এই তিনিটাই আলোচনা কৰি সিদ্ধান্ত ল'ব এবাউট ইমপ্লিমেণ্টেশ্যন, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছু। গণসংগ্ৰাম পৰিষদ সাহিত্য সভা আছিল, আন অৰ্গেনাইজেশ্যন আছিল। চুক্তিৰ পিছত তাক ডিজলভ হৈছিল। গতিকে এই চুক্তিখন সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিবলগীয়া হ'লে ৰাজ্য চৰকাৰত
এটা পাৰ্ট দায়িত্ব আছে কনষ্টিটিউচনেল ছেফগাৰ্ড ইকনমিক এই ছেফগাৰ্ডটো আছে কিন্তু সেইবুলি এইটো নহয় যে চুক্তিখনৰ কিবা ফল্ট আছে মই ভাবোঁ যে চুক্তিখন সঠিকভাৱে কৰা হৈছে সময় উপযোগী হৈছে আৰু আইনৰ বিভিন্ন দিশ বহু ক্ষেত্ৰত চালি জাৰি চোৱা হৈছে অৱশ্যে সুপ্ৰিম কোৰ্টে কি ভাৰ্ডিক্ট দিয়ে সেইটোলৈ আমি অপেক্ষা কৰিব লাগিব কাৰণ গভৰ্ণমেণ্ট পোৱাৰ পিছত যেতিয়া আমি চাইছিলোঁ যে NRC কাৰ্ডত আছে NRC যেতিয়া প্ৰিপেয়াৰ কৰা হৈছিল তেতিয়া ষ্টেট গভৰ্ণমেণ্ট জমিয়ত উলেমা হিন্দ আৰু কংগ্ৰেছ এই তিনিটা অৰ্গেনাইজেশ্যনৰ হাতত সেই সময়ত NRCৰ কপি আছিল চৰকাৰী হিচাপত যেতিয়া চোৱা হৈছে বহু থানাত বহু জিলাত NRCৰ কপি নাই নষ্ট হৈ গৈছে কংগ্ৰেছৰ অফিচবিলাকত যেতিয়া বেলেগ পদ্ধতিৰে খবৰ লোৱা হৈছিল তেতিয়া গম পোৱা গৈছিল যে তেওঁলোকৰ তাতো সেই NRCৰ পুৰা কপিবিলাক নাই ভোটাৰ তালিকা নাই 71ৰ ভোটাৰ তালিকাও বহু ডিষ্ট্ৰিক্টত নাই আৰু সেইকাৰণে এই কথাবিলাক বৰ চেনচিটিভ কথা আছিল যে আমি কেনেকৈ তৈয়াৰ কৰিম আমি ঠিক কৰিছিলোঁ সেই সময়ত যে অসমত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক আমি একোখন ফটো আইডেণ্টিটি কাৰ্ড দিওঁ এই চিষ্টেমটো বা এই ব্যৱস্থাটো আৰম্ভ কৰাৰ লগে লগেই তেতিয়া আপছুৱে অল বডো ষ্টুডেণ্ট ইউনিয়ন আপত্তি কৰিছিল যে আমি অসমৰ খিলঞ্জীয়া মানুহ আমি আইডেণ্টিটি কাৰ্ড কিয় ল'ম গতিকে সেই প্ৰক্ৰিয়াটো তেতিয়াই বন্ধ হ'ল আমাৰ কনষ্টিটিউচনেল ছেফগাৰ্ডৰ কাৰণে স্বৰ্গীয় দীনেশ গোস্বামী ডাঙৰীয়াক দি পেলাই এখন কমিটি কৰা হৈছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টক পৰামৰ্শ দিবৰ কাৰণে তেখেতসকলে প্ৰতিবেদন দিছিল আৰু সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা হৈছিল স্বৰ্গীয় পৰাগ চলিহা ডাঙৰীয়াক দি পেলাই সাংবিধানিক ৰক্ষণাবেক্ষণৰ কাৰণে এখন কমিটি কৰা হৈছিল যিখন কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আজি শংকৰদেৱ কলাক্ষেত্ৰ হ'ল আৰু আন বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল য'ত আমি বিভিন্ন কালচাৰেল চেণ্টাৰ আমি অ'পন কৰাইছিলোঁ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছিল আৰু LC জৈন বিশিষ্ট অৰ্থনীতিবিদ তেখেতক চেয়াৰমেন হিচাপে লৈ অৰ্থনৈতিক ৰক্ষণাবেক্ষণৰ কাৰণে উন্নতিৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছিল সেই কমিটিৰ পৰামৰ্শ আৰু আমি সেই কমিটিৰ পৰামৰ্শ মতে কেন্দ্ৰীয় চৰকাৰক লাগি 90% গ্ৰাণ্ট 10% লোনৰ পৰা আৰম্ভ কৰি ইকনমিক ডেভেলপমেণ্টৰ বাকী কামখিনি কৰা আৰম্ভ কৰা হৈছিল BG ৰেল লাইনৰ সম্প্ৰসাৰণলৈকে সাংবিধানিক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত এটা প্ৰশ্ন আহিল সেই প্ৰশ্নটো হ'ল যে আমি অসমীয়া কোন গতিকে অসমীয়াৰ কাৰণে বিচৰা হৈছিল সাংবিধানিক ৰক্ষণাবেক্ষণ আৰু এই অসমীয়া এটা সিদ্ধান্ত লোৱা হৈছিল বড়ো সাহিত্য সভা আছিল মিচিং সাহিত্য সভা অসম সাহিত্য সভা সেইটো চৰকাৰৰ ঘৰত দিয়া হৈছিল যেতিয়া ভূমিধৰ বৰ্মন একৰ্ড ইমপ্লিমেণ্টেশ্যন মিনিষ্টাৰ আছিল ইয়াৰ পিছৰ পৰ্যায়ত তেতিয়া অসম বিধানসভাত এটা সোধা প্ৰশ্নৰ উত্তৰত যেতিয়া তাৰ কপি বিচৰা হৈছিল তেওঁলোকে দিব নোৱাৰিলে চৰকাৰী ফাইলৰ পৰাও সি অন্তৰ্ধান কেন্দ্ৰীয় চৰকাৰৰ হোম ডিপাৰ্টমেণ্টতো নাই ক'তোৱেই নাই আৰু অসমীয়া সেইকাৰণে সংজ্ঞাটো নিৰূপিত হৈও নিৰূপিত নহ'ল আপোনালোকে যদি চাই যে কেন্দ্ৰীয় চৰকাৰৰ লগত শেহতীয়াকৈ যিটো সিদ্ধান্ত বা যিখন মিটিং হৈছিলে আটাইকেইজনৰ ভিতৰত 22/4/2010 তাত এই বিষয়টো আলোচনা হৈছিল তাত এই কথাটোলৈ আহিছিল যে ইছ্যু অফ ৰিজাৰ্ভেশ্যন ফৰ আছামিজ পিপুল in a parliamentary assembly and local bodies can be taken up after a consensus on the definition of the Assamese people is reached. আজিও আমি বহুতে গালি পাৰি আছোঁ বহুতক কিন্তু কোন অসমীয়া অসমৰ সেইটো সিদ্ধান্ত আমি এতিয়ালৈকে ল'ব পৰা নাই আৰু ল'ব নোৱাৰাৰ কাৰণেই আজি অসমত বিভিন্ন পাৰ্লিয়ামেণ্টৰ চিটত বিধানসভাৰ চিটত লোকেল বডিজত বেলেগ বেলেগ মানুহে প্ৰতিযোগিতা কৰাৰ কণ্টেষ্ট কৰাৰ সুবিধা তেওঁলোকে লাভ কৰিছে যিটো ৰাজনৈতিক ৰক্ষণাবেক্ষণ সেই ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ পৰা আমি বিমুখ হৈছোঁ আৰু সেইকাৰণে মই ভাবোঁ যে এতিয়াও সময় আছে যদি আমাক ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয় তেতিয়াহ'লে অসমত অসমীয়াৰ যিটো সংজ্ঞা এই সংজ্ঞাটো নিৰূপণ কৰি আমি দিবই লাগিব আৰু সেইটো কৰাৰ দায়িত্ব আপোনালোকৰ সেইটো কৰাৰ দায়িত্ব আছুৰ উদ্যোগত আমাৰ গোটেই যিবিলাক লিটাৰী অৰ্গেনাইজেশ্যন আছে আন আন সংগঠন আছে তেওঁলোকে এই সিদ্ধান্তটো ল'ব পাৰিব লাগিব
নহ'লে আজি আমি অসমৰ অসমীয়া বুলি আমি ক'ব নোৱাৰোঁ আজি আমি চাওঁ যদি যিসকল মানুহ অসমত আজি বিভিন্ন ফালৰ পৰা